নমস্কাৰ, আজি মই আপোনালোকলৈ খুব টেষ্টিৰ পিঠা এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে পাকঘৰত থকা বস্তুৰে কম সময়ত বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? কম সময়ত এইদৰে আপোনালোকে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে এবাতি চুজি লৈছোঁ। আপোনালোকে চুজি বাতি অলপ মিক্সিত এইদৰে গুড়ি কৰি ল'ব। ইয়াত মই 2 চামুচ সৰু চামুচেৰে মই 2 চামুচ দি দিছোঁ চেনি, আৰু মিঠা নাখালে আপোনালোকে নিদিলেও কথা নাই। 2টা ইলাইচি দি দিছোঁ, 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মই চুজি বাতি এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে এবাৰ আপোনালোকে মিক্সিত গুড়ি কৰি ল'ব, তেতিয়া পিঠাটো খাবলৈ খুবেই ভাল হয়। এতিয়া ইয়াতে দি দিম মই চুজি লোৱা বাতিটোৰে এবাতি গাখীৰ। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে গাখীৰ নাথাকিলে আপোনালোকে পানীৰেও পিঠাটো বনাব পাৰিব, কিন্তু গাখীৰ দিলে পিঠাৰ টেষ্টটো বেছি ভাল হয়। দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। এবাতি চুজিত আপোনালোকে এবাতি গাখীৰ দিব। এইদৰে 1 মিনিট সময় মই ভালদৰে এইদৰে ফেটি লৈছোঁ। দেখিছেনে? এতিয়া ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম ছাইড কৰি। এতিয়া মই পিঠাটোৰ কাৰণে এটা পুৰ ৰেডি কৰি ল'ম। মই বাতিটোৰে আধা বাতি গুড় লৈছোঁ। আপোনালোকে চেনি খালে চেনিও দিব পাৰে। গুড় লোৱা বাতিটোৰে মই সমান সমান পৰিমাণত গুড় আৰু নাৰিকল লৈছোঁ। এতিয়া মই বেছি নহয়, গুড়খিনি গলি যোৱালৈ মই এইখিনি ভাজি ল'ম, বেছিও নাভাজোঁ। এই পিঠাটোত নাৰিকল কেঁচাই দিলে বেছি ভাল লাগে। মই কেৱল এইদৰে গুড়খিনি গলি যোৱালৈ এইদৰে লৰাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে? গুড়খিনি ভালদৰে গলি যোৱালৈ মই এইখিনি লৰাই লৈছোঁ আৰু ভাজি নাথাকোঁ। এতিয়া এইখিনি নমাই ছাইড কৰি থৈ দিম। আজিৰ মই পিঠাটো বনাম ইডলি ষ্টেণ্ডত। আপোনালোকৰ বাতি থাকিলে ষ্টীলৰ এইদৰে বাতিটো বনাব পাৰে। সমান জোখৰ বাতি থাকিলে যিকোনো বাতিতে আপোনালোকে বনাব পাৰিব। মই ৰিফাইন লৈছোঁ, ঘি থাকিলে ঘি দিব, যি থাকে এইদৰে অলপ লগাই দিব। পিঠাকেইটা সোনকালে এৰ খাই আহে। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে ঘৰত কম সময়ত এই পিঠাটো বনাব পাৰিব। এইদৰে বনালে কেইবাটাও পিঠা হৈ যায়, সেইকাৰণে মই ইডলি ষ্টেণ্ডতে বনাম। এইদৰে ৰিফাইনখিনি লগাই লৈছোঁ। মই ৰিফাইন লগাই এইদৰে ইডলি ষ্টেণ্ডাৰ ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মোৰ চুজিখিনি ৰেষ্ট দিয়া হৈ গ'ল। দেখিছেনে? চুজি কিমান ধুনীয়াকৈ ফুলি গৈছে। এইদৰে আপোনালোকে ৰেষ্ট দি দিব। এতিয়া ইয়াত মই 2-3 চামুচ জোখত আকৌ গাখীৰ দি দিছোঁ। আকৌ ভালদৰে এইদৰে মিলাই ল'ম। বেছি গাখীৰ একেবাৰে নিদিব, পিঠাটো বেছি পনীয়া হ'লে পিঠাটো ভাল নহ'ব। এইদৰে লাগিলে দিম মই। এইদৰে চাই ল'ম। মই গাখীৰ 2 চামুচৰ লগত ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এইটো জোখত হৈ যাব লাগে। এতিয়া ইয়াতে দি দিম মই আধা চামুচ জোখত বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰৰ আধা আপোনালোকে বেকিং চ'ডা দি দিব। এতিয়া ইয়াতে আৰু মই এচামুচ এইদৰে গাখীৰ দি লৈছোঁ। লৈ এইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। টেষ্টি পিঠা আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। বেকিং পাউডাৰ আৰু বেকিং চ'ডাখিনিও মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? আপোনালোকে এইদৰে পিঠাৰ জোখটো এইদৰে ৰখাই দিব।
এয়া দেখিছে এইদৰে ৰখাব। এতিয়া মই ইয়াতে দি যাম। পিঠাটো আপোনালোকে ভৰ্তি ভৰ্তিকৈ দি নিদিব। এয়া দেখিছেনে এইদৰে মই আধা দি লৈছোঁ। যিটো মই গুড় আৰু নাৰিকলৰ পুৰ ৰেডি কৰি থৈ দিছিলোঁ এইদৰে মাজতে মই দি দিছোঁ। দি ইয়াৰ ওপৰত এইদৰে মই আৰু পিঠাৰ মিশ্ৰণ অলপ দি দিছোঁ। মোৰ এইটোত অলপ বেছিয়ে হ'ল, কমাই দিব লাগিব। এইদৰে দি ল'ব। দেখিছেনে বহুত টেষ্টি পিঠা। আপোনালোকে এইদৰে বনাব, ল'ৰা ছোৱালীও খাব এই পিঠাটো। এইদৰে ওপৰত দি দিব। এয়া দেখিছে এয়া মই পিঠা এইদৰে ইডলি ষ্টেণ্ডডালত দি ৰেডি। চচপেন এটাত পানী এগিলাচ উতলাই লৈছোঁ। এতিয়া মই ষ্টেণ্ডডাল এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি 6 মিনিট সময় থৈ দিলে হৈ যাব। এতিয়া মই ঢাকনি গুচাই চাই লওঁ। এয়া দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে ফুলি আহিলে আপোনালোকে জানিব পিঠাকেইটা হৈ গৈছে। এতিয়া নমাই ল'ম। এতিয়া মই নমাই ল'লোঁ। গৰমে হৈ আছে, অলপ ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এতিয়া পিঠাকেইটা অলপ ঠাণ্ডা হৈছে। ঠাণ্ডা হ'লে এইদৰে দেখিছেনে এৰ খাই আহে। অলপ চুৰিখনেৰে এইদৰে ঘূৰাই ল'ব। এয়া দেখিছে কিমান ধুনীয়া হয়, বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে বনাব পাৰিব। এয়া এটা দেখিছে কিমান জালি জালি হয়, চফ চফ। এইদৰে মই গোটেই পিঠাকেইটা উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে দুটা মই বেছি হওঁতে এইদৰে বাতিত বনাইছিলোঁ। এই পিঠাটো বনালে মই অলপ বেছিকৈয়ে বনাওঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকৰ ইডলি ষ্টেণ্ড নাথাকিলে এইদৰেও বনাব পাৰিব বাতিত। এয়া দেখিছেনে খুব টেষ্টি পিঠা। আপোনালোকে কম সময়ত এইদৰে কেইবাটাও পিঠা বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ।